আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা কমপ্লেক্স নাম্বাৰ এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰ 4ৰ আলোচনা কৰিম। কমপ্লেক্স নাম্বাৰ এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কমপ্লেক্স আছে জটিল সংখ্যা আৰু দ্বিঘাত সমীকৰণ। প্ৰথমে তোমালোকে দ্বিঘাত সমীকৰণ আগতে পাইছা। দ্বিঘাত সমীকৰণ মানে কি আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। দ্বিঘাত সমীকৰণটো আমাৰ কি আছিলে ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 a নট ইকুৱেল 0 ইয়াত এৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে। ইয়াত হাইষ্ট পাৱাৰ কিমান আছে আমাৰ হাইষ্ট ডিগ্ৰীটো আমাৰ 2 আছে। যদি আমাৰ হাইষ্ট ডিগ্ৰী 2 থাকে তেতিয়াহ'লে আমি কি বুলি কওঁ একেটাক দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কওঁ। কোৱাড্ৰেটিক মানে 2 দ্বিঘাত মানে আমাৰ 2। এক্সাম্পল এটা চোৱা 6x স্কয়াৰ প্লাছ 5x মাইনাছ 1 ইকুৱেল টু 0 এইখিনি সমীকৰণ আমি কি প্ৰকাৰে উলিয়াইছিলোঁ ফেক্টৰাইজেশ্যন কৰিছিলোঁ, দ্বিঘাত সমীকৰণৰ উত্তৰ ব্যৱহাৰ কৰিছিলোঁ আৰু আমি বজ্ৰগুণন পদ্ধতিও ব্যৱহাৰ কৰিছিলোঁ। কিন্তু তাৰ উপৰিও আৰু এটা আমি ব্যৱহাৰ কৰিছিলোঁ d ইকুৱেল টু b স্কয়াৰ মাইনাছ 4ac এইখিনি আমি অলৰেডি ক্লাছ 10ত পাইছিলোঁ। তা b স্কয়াৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 ইয়াত b স্কয়াৰ মাইনাছ 4ac ভেলু যদি বহাই পিনি যদি 0তকৈ ডাঙৰ ভেলু হয় তেতিয়া আমি কি লিখিছিলোঁ ইয়াৰ আমাৰ মূল উলিয়াব পাৰোঁ, বাস্তৱ মূল থাকে। কিন্তু b স্কয়াৰ মাইনাছ 4ac লেছ দেন যদি 0 হয় তেতিয়া আমি কি লিখিছিলোঁ মূল নাই, বাস্তৱ মূল নাই বুলি লিখিছিলোঁ। সে এক্সাম্পল x স্কয়াৰ মাইনাছ 4 ইকুৱেল টু 0 তেন্তে x স্কয়াৰ ইকুৱেল টু 4 x ইকুৱেল টু প্লাছ মাইনাছ অফ 4 প্লাছ মাইনাছ 2 মানে xৰ ভেলু মাইনাছ 2 বহালেও 4 হ'ব আৰু প্লাছ 2 বহালেও আমাৰ 4 হ'ব। কিন্তু x স্কয়াৰ প্লাছ 4 ইকুৱেল টু 0 ইয়াৰ আমি কি হ'ব আমাৰ মাইনাছ 4ৰ বৰ্গমূল নাই। এতিয়া আমি এইখিনি মূল কেনেকৈ উলিয়াম আমি ইয়াত আলোচনা কৰিম। এটা দ্বিঘাত সমীকৰণটো হৈছে। তাৰপিছত আছে আমাৰ কি কমপ্লেক্স নাম্বাৰ জনাৰ আগতে আগৰ আমাৰ কিছুমান সংখ্যা আমাৰ যেনিবা স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ মানে আমাৰ কি আছিলে যিটো আমি কাউণ্ট কৰোঁ 1 2 3 তেনেকৈ কণ্টিনিউ। আকৌ আমাৰ কি আছিলে হোল নাম্বাৰ মানে কি 0ৰ পৰা কাউণ্ট কৰাখিনি। ঠিক তেনেকৈ আমি কি পাইছিলোঁ ইণ্টেজাৰ মানে অখণ্ড সংখ্যা ডট 0 মাইনাছ 1 তেনেকৈ প্লাছ 1 তেনেকৈ আমি পাইছিলোঁ। এইটো কি কৈছিলোঁ আমি ইণ্টেজাৰ বা অখণ্ড সংখ্যা বা ৰেচনেল পৰিমেয় p/q আকাৰত যিটো আমি প্ৰকাশ কৰিব পাৰোঁ, আকাৰত প্ৰকাশ কৰিব পাৰোঁ আৰু qৰ মান নট ইকুৱেল 0 তেতিয়া আমি এইটো ৰেচনেল পৰিমেয় বুলি কৰোঁ। যদি qৰ মান 0 হয় এইটো আমাৰ কি হৈছিলে আমাৰ অপৰিমেয় হৈছিলে। এই সকলোখিনি আমি কি বুলি কৈছিলোঁ প্ৰকৃত সংখ্যা বুলি কৈছিলোঁ, ৰিয়েল নাম্বাৰ বুলি কওঁ। এতিয়া আমাৰ কমপ্লেক্স নাম্বাৰ মানে কি হৈছে কমপ্লেক্স নাম্বাৰ ইট ইজ এ combination of real number and imaginary number মানে কমপ্লেক্স নাম্বাৰটো হৈছে আমাৰ কম্বিনেশ্যন অফ ৰিয়েল নাম্বাৰ এণ্ড ইমাজিনেৰী। ৰিয়েল মানে প্ৰকৃত সংখ্যা আৰু ইমাজিনেৰী হৈছে আমাৰ কাল্পনিক সংখ্যা। ইহঁতৰ দুটাৰ কম্বিনেশ্যনক আমি কি বুলি কওঁ কমপ্লেক্স নাম্বাৰ। এতিয়া ৰিয়েল নাম্বাৰ মানে গম পালোঁ এই গোটেইখিনি আমাৰ যিমানখিনি সংখ্যা পাওঁ এইবোৰ আমাৰ প্ৰকৃত সংখ্যা হয় নাই। এতিয়া ইমাজিনেৰী মানে এতিয়া কাল্পনিক সংখ্যা মানে কি হয় প্ৰথমে জানি লোৱা। এতিয়া -4 -7 -6 এইখিনিহে হৈছে আমাৰ ইমাজিনেৰী নাম্বাৰ। এইখিনি হৈছে আমাৰ ইমাজিনেৰী নাম্বাৰ মানে কাল্পনিক সংখ্যা। এতিয়া আমি -√4টো কেনেকৈ লিখিম আমি -1 ইনটু 4 লিখিব পাৰোঁ মানে -1 ইনটু √4
4 বুলি তেনেকৈ লিখিব পাৰোঁ এতিয়া এই -1 টো আমি কি বুলি কওঁ -1 ইকুৱেল টু আমি কি আইটো বুলি কওঁ ইয়াৰ ভেলু ৰুটৰ পৰা -1ৰ ভেলু আমাৰ কি এইটো হৈছে আমাৰ আইটো এটা বহালো আৰু ৰুট অভাৰ 4 কি হয় আমাৰ স্কয়াৰ ৰুট অফ 4 কি হয় 2 তেনেহলে আমাৰ ৰুট অভাৰ -4ৰ ভেলু আমি কি পালো 2i এইটো হৈছে আমাৰ ইমাজিনাৰী নাম্বাৰ আকৌ এটা -1 টো আমি আকৌ মনত ৰাখিবা -1 টো আমাৰ হৈছে i স্কয়াৰ এতিয়া আমাৰ কি পালো আমি কমপ্লেক্স নাম্বাৰ মানে হৈছে আমাৰ ৰিয়েল নাম্বাৰ আৰু ইমাজিনাৰী নাম্বাৰটো দেখালো এই দুটাৰ কম্বিনেশনকে আমি কি বুলি কওঁ কমপ্লেক্স নাম্বাৰ এটা আমি z ইকুৱেল টু a প্লাস i b এটো হৈছে z হৈছে আমাৰ কমপ্লেক্স নাম্বাৰ মানে জটিল অংকিয়া এইটো হৈছে আমাৰ ৰিয়েল ভ্যালু মানে প্ৰকৃত অংকিয়া আকৌ a b টো হৈছে আমাৰ ইমাজিনাৰী মানে কাল্পনিক অংকিয়া এতিয়া z টো আমাৰ কমপ্লেক্স নাম্বাৰ এটা কমপ্লেক্স নাম্বাৰটো হৈছে আমাৰ কাৰ কম্বিনেশন ৰিয়েল নাম্বাৰ আৰু ইমাজিনাৰী নাম্বাৰ এতিয়া আমাৰ আছে এলজেব্ৰা কমপ্লেক্স নাম্বাৰ বীজগণিতত আমি কমপ্লেক্স নাম্বাৰ কিয় ব্যৱহাৰ কৰোঁ আমাৰ দুটা জটিল অংকিয়াৰ যোগফল প্ৰথমটো হৈছে আমাৰ এডিশন মানে দুটা জটিল সংখ্যাৰ যোগফল কেনেকৈ আমি যোগ কৰিম প্ৰথমে আমি z1 2 + 3i দিলো আকৌ z2 কি দিলো আমি 4 + 2i দিলো তেতিয়া আমি z ইকুৱেল কি পাম দুটা জটিল সংখ্যাৰ যোগফলটো z1 + z2 z1 কি বহাইলে আমি एग्जांपल হয় বুজাই দিছো 4 + 2i ইয়াত আমি প্ৰথমে ৰিয়েল প্ৰকৃত সংখ্যাবোৰ কোনটো আমাৰ 2 আৰু 4 যোগ কৰিব লাগে আগতে আমি যেনেকে x + 2y + 3x এইবোৰ কেনেকৈ যোগ কৰিছিলো ঠিক একে ধৰণে আমি এটা 2 যোগ কৰিম 2 + 4 আমি 6 পালো i টো যেনিবা আমাৰ চলক ৰাখিবলৈ ধৰিছো মই তেতিয়া একে চলক বিশিষ্টবোৰ আমাৰ যোগ হয় এনে 3 + 2 কিমান হ'ব 5i তেনে আমি কি পালো দুটা জটিল সংখ্যাৰ যোগফল আমি এনেদৰে উলিয়াব পাৰো তাৰ পিছত আছে নেক্সট আমাৰ সাবট্ৰেক্ট দুটা জটিল সংখ্যাৰ বিয়োগফল সাবট্ৰেক্ট আমি কেনেকৈ উলিয়াম ঠিক একে ধৰণে উলিয়াম আমি এটা एग्जांपल लो z1 = 4 + 2i আকৌ z2 কি 2 + 3i ললো এতিয়া আমি কি হবে আমাৰ জটিল সংখ্যা z সাবট্ৰেক্ট কৰিলে z1 - z2 তেনেহলে z1 কিমান আছে আমাৰ 4 + 2i আকৌ z2 কি হ'ব 2 and minus থকাৰ কাৰণে minus plus minus 3i একেদৰে আমি প্ৰকৃত সংখ্যাখিনি যোগ বিয়োগ কৰিম 4 - 2 কি 2 আকৌ কাল্পনিক সংখ্যা ইমাজিনাৰী নম্বৰটো কোনটো আমাৰ 2i - 3i 2i - 3i কিমান -i আমি এনেদৰে আমি দুটা জটিল সংখ্যাৰ বিয়োগফল উলিয়াব পাৰো একে দুটা জটিল সংখ্যাৰ পূৰণফল এতিয়া জটিল সংখ্যা দুটাৰ পূৰণফল z1 এটো লৈছো আমি एग्जांपल হিচাপে z2 এটো লৈছো তেনেহলে z ইকুৱেল আমাৰ কি হ'ব আমাৰ z1 * z2 এটা z1 2 + 3i z2 3 + 4i আমি আগতে কি পূৰণ কৰি x + 2y x - y আমি কেনেদৰে পূৰণ কৰিছিলো তোমালোকৰ মনত আছে না প্ৰথম ইয়াৰ পৰা এটো আকৌ এটো ঠিক তেনে 2i ৰ পৰা এটো আকৌ এটো একে পদ্ধতি আমি ইয়াত অৱলম্বন কৰিম এতিয়া 2 ৰে 2 3 জাৰ 6 2 4 জাৰ 8i আকৌ 3 3 জাৰ 6i আকৌ 3 4 জাৰ 12i * i স্কয়াৰ একে আকৌ একে পদ্ধতিৰে আমি যোগ বিয়োগ কৰিম 6 এইটো হৈছে আমাৰ একে চলক ৰাখিবলৈ লৈছো কাল্পনিক সংখ্যা 8 আৰু 6 টো যোগ কৰিলে আমাৰ 49 আকৌ 12 i স্কয়াৰ আমি কি লিখিছিলো i স্কয়াৰ = -1 বুলি পাইছো তেন্তে ইয়াত আমি -1 বহাই দিম
এনে কিমান হ'ব 6 প্লাস 49 প্লাস এন্ড মাইনাস মাইনাস 6 মাইনাস 14 কি হয় আমাৰ মাইনাস 6 6 মাইনাস 12 কি হয় মাইনাস 6 প্লাস 14i এনেকৈ আমি দুটা জটিল সংখ্যাৰ পূৰণপদ উলিয়াব পাৰোঁ নেক্সট হৈছে আমাৰ ডিভিজন কি হৰণফল আমি হৰণফল কেনেকৈ উলিয়াম যে এক্সাম্পল z1 equal to 2 plus 3i z2 আমি কি লৈছো 3 plus 4i এটা আমাৰ কমপ্লেক্স নাম্বাৰটো কি হ'ব z equal to z1 by z2 আমি ইয়াত z1 ৰ ভ্যালু বহাই দিলো z2 3 plus 4i আমি এনেকৈ যদি ভগ্নাংক থাকে আমি কি কৰিছিলো 2 plus 3i এই তলৰটো আমি হৰটোক আমি যদি প্লাস থাকে মাইনাস কৰো যদি মাইনাস থাকে প্লাস কৰো আকৌ এটো ভ্যালুকে আমি ওপৰটো মাইনাস 3 minus 4i লিখিব লাগে এই পদ্ধতিটো আমি কি কৈছিলো ৰেচনেলাইজ মানে পৰিমেয়কৰণ বুলি কৈছিলো এটো জাস্ট আগৰ নিচিনা আকৌ এটো আমি ক্যালকুলেশন কৰিলে আমাৰ ৰিজাল্টটো পাই যাম পাও কিছুমান ফৰ্মুলা আমি মনত ৰাখিব লাগিব পাৱাৰ অফ i অৰ ঘাত তেতে এটো কি i স্কয়াৰ মানে আমি কি পাইছিলো -1 i কিউব মানে হৈছে আমাৰ -i to the power 4 কিমান হ'ব 1 i to the power 5 কি হ'ব i আকৌ i to the power 6 কি হ'ব -1 i to the power -1 কি হ'ব i আকৌ i to the power -2 কি হ'ব আমাৰ -1 আকৌ i to the power -3 কি হয় i আকৌ i to the power -4 1 এইখিনি আমাৰ পাৱাৰ অফ i টো মনত ৰাখিব লাগে এতিয়া আমাৰ আছে এডিটিভ ইনভাৰ্স যোগাত্মক বিপৰীত এডিটিভ ইনভাৰ্সটো তোমালোকে আগতেও পাইছা ক্লাস 8 ত আছে সাগে এতিয়া আমাৰ ইয়াত কি হ'ব যোগাত্মক বিপৰীতটো হৈছে আমাৰ যেতিবা z ইকুৱেল টু আমি एग्जांपल হিচাপে লৈছো 3 plus 4i তেতিয়া ইয়াত -z লগালে আমাৰ কি হ'ব 3 plus 4i equal to -3 minus 4i এইটোকে আমি কি বুলি কয় এডিটিভ ইনভাৰ্স যোগাত্মক বিপৰীত মানে প্লাস তো মাইনাস হোৱা বা মাইনাস তো প্লাস হোৱাকে চিনবোৰ উল্টা হোৱাকে আমি কি বুলি কম এডিটিভ ইনভাৰ্স নেক্সট আছে আমাৰ আৰু এটা মাল্টিপ্লিকেটিভ ইনভাৰ্স গুণাত্মক বিপৰীত গুণাত্মক বিপৰীত মানে আমাৰ কি হয় ইনটু পূৰণ মাল্টিপ্লিকেটিভ মানে আমাৰ পূৰণ কৰিব লাগে যেনিবা z2 plus 5i আছে মানে আমাৰ বিপৰীতটো গুণাত্মকৰ বিপৰীত আমাৰ কি হয় হৰণ হয় তেতিয়া আমাৰ কি হয় এটো গুণাত্মক বিপৰীতটো আমাৰ মাল্টিপ্লিকেটিভ ইনভাৰ্সটি কি হ'ব আমাৰ 1/z তেতিয়া ইয়াত 1 লিখিলো আকৌ z ৰ বিলে আমি 2 plus 5i 2 plus 5i আৰু ভগ্নাংক থাকিলে আমি কি কৰিছো আমি ৰেচনেলাইজ পৰিমেয়কৰণ কৰিব লাগে এইটো হৈছে আমাৰ গুণাত্মক বিপৰীত এইখিনি ধাৰণা লৈ তোমালোকে অনুশীলনীবোৰ সমাধান কৰিব পাৰিবা আমি নেক্সট ভিডিঅ'ত ইয়াৰ এক্সাৰসাইজখিনি আলোচনা কৰিম